Dear students, আজিৰ লাৰ্নিং ভিডিঅ'টোত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ জীৱন প্ৰক্ৰিয়া অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ টপিক মানুহৰ পাচনতন্ত্ৰ। পাচনতন্ত্ৰৰ বিষয়ে অধ্যয়ন কৰাৰ আগতে আমি জানিব লাগিব পাচন মানেনো কি। মানুহে খাদ্য হিচাপে গ্ৰহণ কৰা পদাৰ্থসমূহ পোনে পোনে শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। সেয়েহে খাদ্যৰ জটিল উপাদানবোৰক সৰলীকৰণ কৰাটো অতি দৰকাৰী। গতিকে পাচন হ'ল খাদ্যৰ জটিল উপাদানবোৰক সৰল অৱস্থালৈ ৰূপান্তৰ কৰা এটা প্ৰক্ৰিয়া। এতিয়া এই প্ৰক্ৰিয়াত বিভিন্ন প্ৰকাৰৰ অংগ একলগ হৈ পাচন কাৰ্যটো সম্পন্ন কৰে। এনেধৰণৰ অংগৰ সমষ্টিক পাচন তন্ত্ৰ বুলি কোৱা হয়। এইবাৰ আমি আলোচনা কৰিম মানুহৰ পাচনতন্ত্ৰৰ বিভিন্ন অংশসমূহৰ বিষয়ে। মানুহৰ পাচনতন্ত্ৰটো দুটা প্ৰধান অংশত ভাগ কৰিব পৰা যায়। সেইবোৰ হ'ল পাচন নলী আৰু পাচক গ্ৰন্থি। মানুহৰ পাচন নলীডাল অত্যন্ত দীঘল আৰু ঠায়ে ঠায়ে পাক খোৱা। গড় হিচাপে মানুহৰ পাচন নলীডাল প্ৰায় 7 মিটাৰতকৈ বেছি দীঘল হ'ব পাৰে। মানুহৰ পাচন নলীৰ প্ৰথম অংশটো হ'ল মুখ বা মুখছিদ্ৰ। মুখ নাকৰ ঠিক তলতে অৱস্থিত। মুখখন হ'ল এটা বহল ছিদ্ৰ যাৰ সহায়ত খাদ্য গ্ৰহণ কৰা হয়। মুখছিদ্ৰৰ ঠিক পিছৰ বহল অংশটোক মুখগহ্বৰ বুলি কোৱা হয়। মুখগহ্বৰৰ ভিতৰখন শ্লেষ্মা জাতীয় পদাৰ্থৰ দ্বাৰা আবৃত হৈ থাকে। এই মুখগহ্বৰৰ ভিতৰতেই এখন মঙহাল জিভা আৰু 4 প্ৰকাৰৰ দাঁত থাকে। সেইবোৰ হ'ল কৃন্তক, ছেদক, পুৰপেশক আৰু পেশক। পাচন নলীৰ মুখগহ্বৰৰ পাছৰ অংশটোক ফেৰিংছ বুলি কোৱা হয়। ফেৰিংছ অংশ শ্বাসনলী আৰু খাদ্যনলী উভয়ৰে এক উমৈহতীয়া অংশ। ইয়াৰ মাজেৰে খাদ্যবস্তু মুখগহ্বৰৰ পৰা খাদ্যনলীলৈ পাৰ হৈ যায়। ফেৰিংছৰ পিছৰ অংশটো হ'ল খাদ্যনলী। ফেৰিংছৰ পৰা ওলোৱাৰ পিছত ই বক্ষগহ্বৰৰ মাজেৰে আহি পাকস্থলীত মুকলি হয়। মানুহৰ খাদ্যনলীৰ গড় দৈৰ্ঘ্য প্ৰায় 25 চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে। খাদ্যনলীৰ ঠিক পিছৰ অংশটো হ'ল পাকস্থলী। মানুহৰ পাকস্থলী হ'ল এটা ডাঠ পেশীযুক্ত মনা। প্ৰাপ্তবয়স্ক ব্যক্তিৰ পাকস্থলীৰ আয়তন 1500 মিলিলিটাৰ পৰ্যন্ত হ'ব পাৰে। পাকস্থলীৰ পৰা পাচন নোহোৱা খাদ্য স্ফিংচাৰ পেশীৰ সংকোচনৰ দ্বাৰা পাচন নলীৰ পিছৰ অংশ ক্ষুদ্ৰান্ত্ৰলৈ প্ৰেৰণ হয়। পাকস্থলীৰ সৈতে সংযুক্ত হৈ থকা ইয়াৰ ঠিক পিছৰ অংশটো হ'ল ক্ষুদ্ৰান্ত্ৰ। ই অতিশয় দীঘল, লাহী আৰু পাকখোৱা নলী। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ দেহত ইয়াৰ দীঘ প্ৰায় 6 মিটাৰ পৰ্যন্ত হ'ব পাৰে। ক্ষুদ্ৰান্ত্ৰৰ ঠিক পিছৰ অংশটো হ'ল বৃহদান্ত্ৰ। ই তুলনামূলকভাৱে ক্ষুদ্ৰান্ত্ৰতকৈ যথেষ্ট বহল আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 1.5 মিটাৰ পৰ্যন্ত হ'ব পাৰে। বৃহদান্ত্ৰৰ ঠিক পিছৰ অংশটো হ'ল মলভাণ্ড। মলভাণ্ডত অস্থায়ীভাৱে অপাচিত খাদ্য সঞ্চিত হৈ থাকে। মলভাণ্ডৰ পিছৰ পাচন নলীৰ অন্তিম অংশটো হ'ল পায়ু। ইয়াৰ দ্বাৰা অপাচিত খাদ্য শৰীৰৰ বাহিৰত মুকলি হয়। আমি ইতিমধ্যে পালোঁ যে মানুহৰ পাচনতন্ত্ৰটো দুটা প্ৰধান অংশত ভাগ কৰিব পৰা যায়। সেইবোৰ হ'ল পাচন নলী আৰু পাচক গ্ৰন্থি। মানুহৰ পাচন নলীটো মুখ বা মুখছিদ্ৰৰ পৰা পায়ুলৈকে বিস্তৃত হৈ থাকে আৰু এই পাচন নলীটোৰ ভিতৰতেই পাচক গ্ৰন্থিসমূহে ক্ষৰণ কৰা উৎসেচকৰ উপস্থিতিত খাদ্যৰ পাচন কাৰ্যটো সম্পন্ন হয়। মানুহৰ পাচক গ্ৰন্থিসমূহৰ ভিতৰত প্ৰধান গ্ৰন্থিসমূহ হ'ল লালতী গ্ৰন্থি, পাকস্থলী গ্ৰন্থি, যকৃত গ্ৰন্থি আৰু অগ্নাশয় গ্ৰন্থি। লালতী গ্ৰন্থি মুখগহ্বৰৰ আভ্যন্তৰীণ বেৰত অৱস্থিত। লালতী গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা পাচক ৰসৰ মিশ্ৰণকে লালতী বুলি কোৱা হয়। লালতীত প্ৰায় 98 পৰা 99% পানী আৰু প্ৰায় 2% কাৰ্বহাইড্ৰেট বিশ্লেষী উৎসেচক চেলাইভাৰী এমাইলেজ থাকে, যিয়ে কাৰ্বহাইড্ৰেটক ইয়াৰ সৰল অৱস্থালৈ ৰূপান্তৰ কৰাত সহায় কৰে। আন এবিধ পাচক গ্ৰন্থি হ'ল পাকস্থলী গ্ৰন্থি। পাকস্থলীৰ আভ্যন্তৰীণ বেৰত বহুতো বহুকোষী গ্ৰন্থি থাকে। ইহঁতক পাকস্থলী গ্ৰন্থি বুলি কোৱা হয়। পাকস্থলী গ্ৰন্থিয়ে পাকস্থলীৰ ভিতৰত হাইড্ৰক্লৰিক এচিড আৰু কেইবাবিধো পাচক উৎসেচক ক্ষৰণ কৰে। পাচক উৎসেচকসমূহৰ ভিতৰত প্ৰধান হ'ল পেপচিন আৰু ৰেনিন। এইবোৰ মূলতঃ খাদ্যৰ প্ৰ'টিন অংশক ইয়াৰ সৰল অৱস্থালৈ ৰূপান্তৰ কৰাত সহায় কৰে। মানুহৰ পাচক গ্ৰন্থিসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত গ্ৰন্থি। যকৃত গ্ৰন্থিৰ কোষবোৰে পিত্তৰস নামৰ এবিধ পদাৰ্থ ক্ষৰণ কৰে।
ক্ষৰণ হোৱা পিত্তৰস পিত্তস্থলী নামৰ এটা সৰু মনা সদৃশ অংশত সঞ্চিত হৈ থাকে। পিত্তৰসত কোনো পাচক উৎসেচক নাথাকে, সেয়েহে ই পোনপটীয়াকৈ খাদ্যৰ পাচন ঘটাব নোৱাৰে, যদিও ই অন্য উৎসেচকৰ ক্ৰিয়াৰ বাবে এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰে। পাচনতন্ত্ৰৰ দ্বিতীয় বৃহত্তম গ্ৰন্থিটো হ'ল অগ্নাশয় গ্ৰন্থি। ই পাকস্থলীৰ পিছফালে ক্ষুদ্ৰান্ত্ৰৰ প্ৰথম অংশৰ সৈতে সংযুক্ত হৈ থাকে। অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা অগ্নাশয় ৰসত কেইবাবিধো পাচক উৎসেচক থাকে। সেইবোৰ হ'ল প্ৰ'টিন বিশ্লেষী উৎসেচক ট্ৰিপচিন, স্নেহ বিশ্লেষী উৎসেচক অগ্নাশয় লাইপেজ, কাৰ্বহাইড্ৰেট বিশ্লেষী উৎসেচক অগ্নাশয় এমাইলেজ আদি। এই পাচক গ্ৰন্থিসমূহে ক্ষৰণ কৰা উৎসেচকবোৰে খাদ্যৰ জটিল উপাদানবোৰক পাচন নলীৰ ভিতৰত সৰল অৱস্থালৈ ৰূপান্তৰ কৰে। সৰলীকৃত খাদ্যদ্ৰব্যবোৰ পাচন নলীৰ আভ্যন্তৰীণ বেৰৰ আৱৰণী কলাৰ মাজেৰে তেজত প্ৰৱেশ কৰে। আকৌ পাচন নোহোৱা খাদ্যবস্তুসমূহ মলভাণ্ডত জমা হৈ থাকে আৰু শেষত পায়ুৰ জৰিয়তে মুকলি হয়।